শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱত অনুষ্ঠিত হৈছে ছোৱালী ৰাস মহোৎসৱ। গায়ন বায়নৰ জৰিয়তে উক্ত ছোৱালী ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱত অনুষ্ঠিত হৈছে ছোৱালী ৰাস মহোৎসৱ। এক উদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱত অনুষ্ঠিত হোৱা ছোৱালী ৰাস মহোৎসৱত। বিভিন্ন প্ৰান্তৰ পৰা নাম বগৰীবাৰী গাঁৱত ৰাস উপভোগ কৰিবলৈ আহিছে ৰাসপ্ৰেমী লোক। পোনপ্ৰথমতে মই সকলো আমাৰ অঞ্চলবাসী ৰাইজক সেৱা নিবেদিছোঁ, কাৰণ তেওঁলোকৰ সহায় সহযোগিতাতে আমি দুদিনীয়া কাৰ্যসূচীৰে নাম বগৰীবাৰী গাঁৱত আমি এখন শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন কৰিবলৈ ওলাইছিলোঁ। ওলাই আমি তেওঁলোকৰ সহায় সহযোগিতা আৰু তেওঁলোকৰ যি উপস্থিতি, সেই উপস্থিতি আমাৰ সহায় সহযোগিতাই আমাৰ আমি আনন্দত উৎফুল্লিত হৈছোঁ, কাৰণ তেওঁলোকৰ সহায় সহযোগিতাই আমি এনেকৈ অনুষ্ঠান প্ৰতিটো বছৰে প্ৰতিটো সময়তে যিকোনো অনুষ্ঠান কৰি যাবলৈ আশা আৰু উদ্দীপনা যোগাইছে। তাৰ কাৰণে সকলো ৰাইজক মই সেৱা জনাইছোঁ, লগতে সেই প্ৰভুৰ ওচৰত কোটি কোটি প্ৰণাম জনাইছোঁ, আৰু আমাৰ ৰাসখন যাতে এই বছৰতকৈ অহা বৰ্ষত আৰু ভালকৈ উদযাপন কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। হয়, প্ৰথমতে মই আজি ৰাসথলীৰ পৰা এই অঞ্চলৰ আমাৰ ভক্তিভৰা যিসকল আমাৰ আই মাতৃসকল আছে, আমাৰ ভক্তগণ আছে, তেখেতসকলে মই ৰাসলীলাৰ আজিৰ দিনতে মই তেওঁলোকলৈ মই ভক্তিভৰা সেৱা জনাইছোঁ। এটা কথা মই দেখিবলৈ পাইছোঁ, সমগ্ৰ ঢেকিয়াজুলিতে বিভিন্ন গাঁও বিভিন্ন অঞ্চলত ৰাস উদযাপন কৰি আহিছে। নাম বগৰীবাৰী প্ৰত্যেক বছৰৰ দৰে এইবছৰো তেওঁলোকে ইয়াত খুব উলহ মালহেৰে ৰাস উদযাপন কৰিছে, আৰু প্ৰত্যেক বছৰৰ দৰে মোকো আমন্ত্ৰণ জনাই এইবছৰ মই আহিছোঁ। খুব ৰাইজৰ যথেষ্ট উৎসাহ দেখিছোঁ, আৰু ৰাইজৰ সহযোগিতা যথেষ্ট আছে ইয়াত, আৰু আশা কৰোঁ ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ এটা ভাতৃত্ববোধ গঢ়ি তুলিব, আৰু ইয়াত বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে একেলগে ৰাস উদযাপন কৰে। এটা ভাল বাতাবৰণ, ভাল এটা মুহূৰ্ত আমি দেখিবলৈ পোৱা যায়। গতিকে খুব সুন্দৰ, আমাৰ ইয়াৰ উদ্যোক্তাসকলে এটা খুব সুন্দৰ অনুষ্ঠান কৰিছে, আৰু ইতিমধ্যে ৰাইজ ইয়াত আহি উপস্থিত হৈছে, আৰু খন্তেক পাছতে আমি ৰাস আৰু যিসকল কলা কৌশলী আছে তেওঁলোকৰ আমি ভাওনা দেখিবলৈ পাম।